Hello viewers, বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো কাৰণ সকলোৱে জানে অসমৰ সকলো জনসাধাৰণে জুবিনদাৰ মৃত্যুৰ পিছত কি অৱস্থা হৈ আছে। আমি হয়তো নিজৰ ডেইলি ৰুটিনলৈ আমি যাবই পৰা নাই। মই এটলিষ্ট পৰা নাছিলো নিজৰ ডেইলি ৰুটিনলৈ যাব। আৰু কালি ৰৈ বিনালে ৰিলিজ হ'ল, গতিকে সকলোৱে নিশ্চয় চাইছে। মই ভাবিছো এতিয়া যেহেতু আমি জীৱই লাগিব, লাইফ মাষ্ট গো অন, গতিকে আনৰ উপকাৰ কৰাটো জুবিনদাই বহুত বেছি ভাল পাইছিলে। গতিকে মই ভাবিছো যে মই নিউমাৰলজিৰ জৰিয়তে যেহেতু আনৰ উপকাৰ কৰিম বুলি মই পণ লৈছিলো, গতিকে নিউমাৰলজিৰ ওপৰতে এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। নিজৰ কামখিনিটো আগবঢ়াই নিবই লাগিব, অকণমান নিজৰ মাইণ্ডটো মই ষ্টেবল কৰিবলৈ চেষ্টা কৰিছো। ছ'চিয়েল মিডিয়া মেলাৰ লগে লগে যেতিয়া জুবিনদাক দেখো নহয়, মনটোতো দুখ লাগি আহে। সকলোৰে নিশ্চয় মোৰ অৱস্থাই হৈছে। তেনেহ'লে আজি আৰম্ভ কৰোঁ আহক ভিডিঅ'টো। নিউমাৰলজি সকলোৱে শুনি থাকে, বহুতে নিউমাৰলজি কি বুজি নাপায় বা নিউমাৰলজি কি কাৰণে আমি ফ'ল' কৰি আছোঁ বা ফ'ল' কৰিব লাগে সেই কথাটো বহুতে বুজি নাপায়। আজি মই সেই ওপৰতে ক'বলৈ গৈছোঁ যে মই কি কাৰণে এই লাইনটোলৈ আহিলোঁ। যিহেতু মই এজ এ প্ৰফেশ্যন এগৰাকী টিচাৰ হয়, আৰু মই কি কাৰণে নিউমাৰলজি ছাইডটোলৈ আহিলোঁ বা অকাল ছায়েন্সলৈ আহিলোঁ, সেই বিষয়ে মই নিজৰ এটা এক্সপিৰিয়েঞ্চ ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত। চাকৰি কৰি মই টিচিং জবটো বিশেষকৈ বেয়া পাইছোঁ বুলি ক'ব নোৱাৰোঁ, কাৰণ ল'ৰা ছোৱালী পঢ়াই মই ভালেই পাইছিলোঁ। আৰু এটা চেলেঞ্জিং জব বুলিয়ে ক'ব লাগিব, কাৰণ বিভিন্ন ধৰণৰ চাইক'লজিৰ ল'ৰা ছোৱালী আহে, আমি সেইখিনিক হেণ্ডেল কৰিব লাগে। মোৰ গোটেই জীৱনকালত মই পৰিয়ালৰ ভিতৰত সৰু আছিলোঁ, বহুত বেছি আলাসত মৰমত ডাঙৰ হোৱা। আৰু মই হাজবেণ্ডৰ ঘৰতো কিবা কষ্ট পাইছোঁ বুলি নকওঁ, কিন্তু মোৰ লাইফটো বহুত বেছি ষ্ট্ৰাগুলত গৈছিল, বহুত বেছি ষ্ট্ৰাগুল। মই সদায় যিকোনো কাম এটা ষ্ট্ৰাগুল অবিহনে মই কেতিয়াও ছাকচেছ নহওঁৱেই। যদিও মই ঘৰখনত আলাসত ডাঙৰ হৈছোঁ, আমাৰ ঘৰখনত অভাৱ নাছিলে। দেউতা যিহেতু গভৰ্ণমেণ্ট এমপ্লয়িয়ে আছিলে, আৰু বিয়াৰ পিছতো ধৰক তেনেকুৱা অভাৱ মই কোনো পোৱা নাই। কিন্তু ইমানেই বেছি মোৰ লাইফটো ষ্ট্ৰাগুল আছিলে, কোনো এটা কাম মোৰ সঠিক দিশত নহয়। মই কেতিয়াবা ভাগৰি পৰোৱাৰ নিজে নিজকে প্ৰশ্ন কৰিছিলোঁ যে কি কাৰণে মোৰ ইমান ষ্ট্ৰাগুল হয় লাইফত। কিবা নহয় কিবা এটা ষ্ট্ৰাগুল হ'বই। কামৰ দিশত যদি ষ্ট্ৰাগুল নহয়, তেনেহ'লে মোৰ হেল্থৰ দিশত ষ্ট্ৰাগুল আহি যায়। আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'বোৰ চাইছে যদি দেখিছেই যে মই বহুত ডাঙৰ এটা চাৰ্জাৰীৰ মাজেদি পাৰ হৈছিলোঁ। মোৰ এইটো ছেকেণ্ড লাইফ, মই মৰিবলগীয়া। নিজকে নিজে কুৱেশ্যন কৰোঁ যে মোৰ এই অৱস্থাটো কি কাৰণে হ'বলৈ পালে, কি কাৰণে মোৰ এনেকুৱা হ'ল। এই হাজাৰটা প্ৰশ্ন মোৰ মানে চাৰিওকাষে অহৰহ আহি আছিলে যেতিয়া মই ষ্ট্ৰাগুলবিলাক ফেচ কৰোঁ। প্ৰতিটো মুহূৰ্ততে ষ্ট্ৰাগুল। মোৰ জীৱনত আনকি ইমানকণি সৰু কাম এটাও ষ্ট্ৰাগুল নোহোৱাকৈ কোনোদিন হোৱা নাই। এনেকুৱা এটা মোৰ চিটুৱেশ্যন হৈছিলে। তেতিয়া মই ভাবি এটা সময়ত এই অকাল ছায়েন্সৰ বস্তু এটা মই ছ'চিয়েল মিডিয়াত পাইছিলোঁ। তাৰপিছত ভাবিলোঁ যে মইনো ইমান ফুটা কপাল লৈ জন্ম লৈছোঁ নে যে মোৰ লাইফত ইমান ষ্ট্ৰাগুল। মই চাওঁচোন মোৰ নিজৰ নিউমাৰলজি গ্ৰীডখন চাবলৈ চেষ্টা কৰোঁ, বা মোৰ সোঁৱৰণিখন মই নিজৰ চাওঁচোন। চাওঁতে লাষ্টত গৈ গম পালোঁ যে মোৰ সোঁৱৰণিখন কমপ্লিট ভুল। আৰু মোৰ নিউমাৰলজিৰ ডেট অফ বাৰ্থৰ যিটো কম্বিনেশ্যন আৰু মোৰ নেম নাম্বাৰ যিটো কম্বিনেশ্যন, সাংঘাতিক ডেডলি এটা কম্বিনেশ্যন। মোৰ আৰু শ্ৰীদেৱীৰ, বলিউডৰ এগৰাকী ফেমাছ এক্ট্ৰেছ, যিগৰাকী বৰ্তমান আমাৰ মাজত এতিয়া নাই, শ্ৰীদেৱী সকলোৱে আপোনালোকে জানে, তেওঁৰে মোৰে ছেইম এটা ডেডলি কম্বিনেশ্যনত আমি জন্ম। ডেডলি কম্বিনেশ্যন মানে কি জানেনে? মোৰ ডেট অফ বাৰ্থ 4 হয়, আৰু টোটেল যিটো নাম্বাৰ, চনটোৱে সেতি, মাহটোৱে সেতি আৰু জন্মৰ তাৰিখটোৱে সেতি টোটেল যেতিয়া কৰোঁ সেইটোও 4 হয়। আৰু আনফৰ্চুনেটলি মোৰ নৱনীতা বৰুৱা যেতিয়া টোটেল কৰোঁ, মেট্ৰিক চাৰ্টিফিকেটত যিটো নাম আছে সেইটোও মোৰ টোটেল 4 হয়। গতিকে ভাবক, 3টা 4 লগ লাগিলে সেইটো বিৰাট ডেডলি কম্বিনেশ্যন হয়। আৰু সেইটো ৰাহুৰ নাম্বাৰ। আৰু মানে লাইফত বিৰাট বেছি ষ্ট্ৰাগল, অবষ্ট্ৰাকশ্যনছ আহে, আৰু আগৰ জন্মৰ কৰ্মৰ ফলটো এই জন্মত ভোগে। মুঠতে দুৰ্ভোগ হয়, আৰু ছাডেনলি যিকোনো ডিজিজ আহিব পাৰে, চেলেঞ্জিং ডিজিজ। যেতিয়া মই গোটেইখিনি চালোঁ, তেতিয়া মই গম পালোঁ যে মোৰ লাইফটো মানে ষ্ট্ৰাগুল এই কাৰণেই হৈ আছে যে মই এটা ডেডলি কম্বিনেশ্যনৰ নাম্বাৰত জন্ম, আৰু আনফৰ্চুনেটলি মোৰ নেম নাম্বাৰটো সেইটো। তাৰপিছত লাহে লাহে মই ক্ৰিষ্টেলৰ বিষয়ে শিকিলোঁ। এয়া আপোনালোকে দেখিছে, মই 2খন হাততে ক্ৰিষ্টেল পিন্ধি আছোঁ, আৰু এই ক্ৰিষ্টেলকেইডালে মোক যথেষ্টখিনি পেচেঞ্চ আনি দিলে। আৰু মই নিজৰ নেম নাম্বাৰটো সলাই পেলাই মোৰ আজিকালি নামটো লিখোঁ। মই মেট্ৰিক চাৰ্টিফিকেটত যিটো আছে এলফাবেট, সেইখিনি নিলিখি মই বেলেগ ধৰণে অলপ নামটো লিখিবলৈ চেষ্টা কৰিলোঁ, যাতে ভাইব্ৰেশ্যনটো বেলেগ আহে। আৰু মই ৰাহুৰ প্ৰতিকাৰ কৰিবলৈ ল'লোঁ। তাৰপিছৰ পৰা মোৰ লাইফটো সঁচাকৈ আপোনালোকক কৈছোঁ, অলপ হ'লেও আগতকৈ স্মুথ হ'ল। অবষ্ট্ৰাকশ্যনবিলাক আহে, কিন্তু মই হেণ্ডেল কৰিব পৰা হৈ গ'লোঁ। গতিকে মই তেতিয়াৰ পৰাই নিউমাৰলজি আচলতে বিলিভ কৰিবলৈ ল'লোঁ।
বহুতে বুজি নাপায় বিলিভ নকৰে কিন্তু অকাল সায়েন্স বা নিউমাৰলজি যদি আপোনালোকে জানে নহয় তেতিয়া লাইফত এটলিষ্ট ৰিগ্ৰেট নাহে আপোনালোকৰ জীৱনলৈ যেতিয়া সমস্যাবিলাক আহিব তেতিয়া কোৱেশ্চন মাৰ্ক মনত নাহে যে কি কাৰণে মোৰ এটো হ'ল কি কাৰণে মই ইমান কষ্ট পালো কি কাৰণে মোৰ এই অসুখটো হ'ল এই কোৱেশ্চনবিলাক আপোনালোকৰ নাহিব কিয় নাহিব জানেনে আপোনালোকে আগতেই গম পাই যাব যে মোৰ এটো হ'বলগীয়া আছে মোৰ এখিনি হ'ব মই এখিনি ৰিমেডি কৰিব লাগিব আৰু সেইখিনি ৰিমেডি কৰাৰ লগে লগে আপোনালোকৰ 60% হ'লেও সেই সমস্যাটো কাট খাই যায় বিশ্বাস নকৰিব মই এটাৰ উদাহৰণ গতিকে মই সেইখিনিকে ক'লো কোনোবাই যদি শিকিম বুলি ভাবিছে মোক কমেন্ট কৰিব শিকি ল'ব নিউমাৰলজিটো একেবাৰে সহজ বস্তু এটা আৰু আপোনালোকে জীৱনত যিখিনি দুখ কষ্ট ভুগি আছে সেইখিনি অলপ হ'লেও ই আপোনালোকক উপশম দিব কাৰণ ইয়াৰ লগত ৰিমেডিও জড়িত হৈ থাকে আজি মই আপোনালোকক নাম্বাৰৰ এনিমি আৰু ফ্ৰেণ্ডলি এইকেইটা ক'বলৈ ওলাইছো এতিয়া মই প্ৰথম সংখ্যাটো নাম্বাৰ 1 নিউমাৰলজি সানৰ সংখ্যা আৰু সানৰ এনিমি কোন জানেনে 6 আৰু 8 বাকি সকলোবিলাক সানৰ ফ্ৰেণ্ডলি নাম্বাৰ 1 2 3 4 7 9 এইবিলাক সানৰ ফ্ৰেণ্ডলি নাম্বাৰ আৰু এনিমি নাম্বাৰ কেইটাৰ লগত আপোনালোকে বিবাহপাশত আবদ্ধ নহব ফ্ৰেণ্ডশিপ বেছি প্ৰলং ফ্ৰেণ্ডশিপ নকৰিব কাৰণ ভৱিষ্যতে ই কিন্তু অকনমান মনোমালিন্য আনিব পাৰে তাৰ পিছত আমি আহি মুন যেহেতু 2 নম্বৰ নিউমাৰলজি গ্ৰিডত মুনৰ এনিমি হৈছে 2 5 আৰু 6 আৰু বাকি কিটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ 2 5 6 ৰ পৰা অকনমান আতৰি থাকিলে আপোনালোকে জীৱনত সেই অবষ্ট্ৰাকচন বিলাক নাপায় তাৰ পিছত আমাৰ আহিলে জুপিটাৰ বৃহস্পতি 3 বুলি কয় এনিমি নাম্বাৰ হৈছে 4 আৰু 7 আৰু বাকি কেইটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ 1 2 3 5 8 9 এইকেইটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ 4 7 আৰু 6 এইকেইটা হৈছে জুপিটাৰৰ এনিমি নাম্বাৰ জুপিটাৰ হৈছে নিউমাৰলজি 3 তাৰ পিছত আহিলে ৰাহুৰ এনিমি নাম্বাৰ হৈছে 348 4 ইটসেলফ ৰাহুৰ এনিমি নাম্বাৰ 8 টো এনিমি নাম্বাৰ 3 টো এনিমি নাম্বাৰ আৰু বাকি কেইটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ তাৰ পিছত আহিলে বুধৰ এনিমি নাম্বাৰ অকল এটাই বুধটো খুব শান্ত কাম স্লো এণ্ড ষ্টেডি গ্ৰহ আৰু তাৰ এনিমি অকল নাম্বাৰ 2 বাকি কেইটা ফ্ৰেণ্ডলি নাম্বাৰ আৰু তাৰ পিছত আহিলে ভেনাস 6 আছে ভেনাসৰ এনিমি নাম্বাৰ হৈছে 1 2 6 আৰু 7 বাকি কেইটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ তাৰ পিছত আহিলে কেতুৰ এনিমি নাম্বাৰ কিন্তু বহুত আছে 3 6 7 8 আৰু 9 আৰু বাকি কেইটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ তাৰ পিছত আহিলে শনিৰ এনিমি নাম্বাৰ 1 4 7 8 আৰু 9 8 ইটসেলফ শনিৰ এনিমি নাম্বাৰ তাৰ পিছত আহিলে লাষ্টত মাৰ্চ 9 মংগল আৰু মংগলৰ এনিমি নাম্বাৰ হৈছে 7 আৰু 8 আৰু বাকি কেইটা হৈছে ফ্ৰেণ্ডলি নাম্বাৰ গতিকে আপোনালোকে সেই এনিমি নাম্বাৰৰ মানুহৰ লগত ফ্ৰেণ্ডশিপ কৰোতে দুবাৰ ভাবিব বিবাহপাশত আবদ্ধ হতে দুবাৰ ভাবিব কাৰণ সেই মানুহখিনিৰ লগত আপোনালোকৰ মতানৈক্য হ'ব পাৰে বাকিখিনি সম্পূৰ্ণ আপোনালোকৰ নিজৰ কথা তেনেহলে আজিলৈ আহিছো আকৌ নিউমাৰলজিৰ ওপৰত মই এটা নতুন ভিডিও লৈ আহিম নমস্কাৰ